হয়, ৰাজ্য চৰকাৰে বিভিন্ন সময়ত জনসাধাৰণৰ সুবিধাৰ্থে বিভিন্ন আঁচনি নিৰূপণ কৰি উলিয়াইছে। বিশেষকৈ গ্ৰাম্য অঞ্চল আৰু বাগিচা অঞ্চলত বিশুদ্ধ খোৱা পানীৰ বাবে বিভিন্ন ধৰণৰ আঁচনি নিৰূপণ কৰিছে। কিন্তু প্ৰকৃততে এই আঁচনিসমূহে পৰা লাভান্বিত হৈছেনে শ্ৰমিক ৰাইজ? সেই দৃশ্য দেখুৱাবলৈ আমি উপস্থিত হৈছোঁ মৰিয়নি নাগিনীজান অঞ্চলত। মই এটা পুখুৰী দেখিম, ব্ৰিটিছৰ দিনৰ পুখুৰী। এই পুখুৰীটো নাগিনীজান 2 নম্বৰ ৱাৰ্ডত যি 17 নং পূব নকছাৰী পঞ্চায়তৰ অন্তৰ্গত নাগিনীজানৰ 2 নম্বৰ লাইনত অৱস্থিত। আৰু এই পুখুৰীৰ পানী ব্যৱহাৰ কৰি ইয়াৰ 5,000 অধিক শ্ৰমিকে এই পুখুৰীৰ পানী ব্যৱহাৰ কৰি আহিছে। ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে কিন্তু এই অঞ্চলত উৎস বুলিবলৈ মাথো এই পুখুৰীটো। আৰু ইয়াৰ বাদে তেওঁলোকৰ কোনো গত্যন্তৰ নাই। খোৱা পানীৰ পৰা ধৰি তেওঁ নিত্য ব্যৱহৃত যিখিনি যিখিনি নিত্য ব্যৱহৃত যি পানীৰ বাবে তেওঁলোকৰ কোনো অন্য উৎস নাই, যাৰ ফলত তেওঁলোকৰ এই পানী লেতেৰা অতি কদৰ্যময় পানী তেওঁলোকে ব্যৱহাৰ কৰিব লাগিছে। মোৰ লগত স্থানীয় লোক আছে, কি ক'ব আপুনি? অতি দুখেৰে জনাব বিচাৰিছোঁ যে আমাৰ নাগিনীজান চাহ বাগিচা কমেও আমি 10,000 মানুহে ইয়াৰ পৰা পানী খাওঁ। একমাত্ৰ পুখুৰী এইটোৱে আছে, ব্ৰিটিছে খান্দি দিয়া পুখুৰী এটা আছে। সেই পুখুৰীটোৰ পৰা আমি পানী ব্যৱহাৰ কৰোঁ। কিন্তু অতি দুখেৰে জনাব বিচাৰোঁ যে ইয়াত কংগ্ৰেছৰ চৰকাৰৰ দিনতে হওক বা BJP চৰকাৰৰ দিনতে হওক, কোনো চৰকাৰে কিন্তু ইয়াত ধ্যান নিদিলে এই পুখুৰীটোৰ প্ৰতি। আৰু ইয়াৰ কাৰণে গোটেই মানুহে ইয়াতে গৰু ছাগলী ইয়াৰ পৰা পানী খাবলৈ লৈছে। গোটেই হাঁহ কুকুৰা ইয়াতে চৰে। আৰু লগতে এই পানী ব্যৱহাৰ কৰাৰ ফলত মানুহৰ মানে গোটেই এটা ছালৰ ৰোগ হৈছে। ইতিমধ্যে আমি দেখিব পাইছোঁ ডক্টৰৰ ওচৰলৈ গৈছে গোটেই। মানে ইয়াৰ এটাই কাৰণ হৈছে যে এই গোটেই লেতেৰা পানীখিনি মানে কদৰ্যময় যিখিনি পানী, সেই পানী ব্যৱহাৰ কৰাৰ ফলতে এই মানে এনেধৰণৰ বেমাৰ হৈছে। সেয়েহে আমি কাক ক'ম, আচলতে ক'বলৈ কাকো নাই। এতিয়া পঞ্চায়তটো শেষ হ'ল, পঞ্চায়তৰ প্ৰতিনিধি কৈ ভাগৰি গ'ল এই মানুহখিনি। আৰু সদায় দেখে পঞ্চায়তৰ প্ৰতিনিধি ইয়াত থকাৰ স্বত্তেও পঞ্চায়তৰ প্ৰতিনিধিয়ে কথাটো গুৰুত্বই নিদিলে, যাৰ ফলত আচলতে মানুহখিনি আজি ভুক্তভোগীসকলে ভুগিব লগা হৈছে। সেয়েহে আমি বিধায়ক মহোদয়ক এটা অনুৰোধ কৰিছোঁ, অতি শীঘ্ৰে যাতে পুখুৰীটো চাফা কৰি ইয়াৰ খোৱা পানীৰ ব্যৱস্থা এটা কৰি দিব লাগে। বিশেষকৈ দেখা গৈছিলে যে বাগিচা অঞ্চলত JJM বা অন্যান্য পানী যোগান আঁচনিসমূহ ঢুকি পোৱাহি নাই নেকি? আচলতে জল জীৱন আঁচনি তেওঁলোকে আৰম্ভ কৰিছে, কিন্তু ইতিমধ্যে জল জীৱন আঁচনি আমাৰ চাহ বাগিচাৰ প্ৰতি কোনো এটা লাইনতো এতিয়ালৈকে পানীটো ব্যৱস্থা হোৱা নাই। হয়। আৰু যি পানী যোগান আঁচনি নাছিলে আগৰ পৰা? পানী যোগান আঁচনি নাই। পানী যোগান আঁচনি বাগিচাখনত নাছিলে। বাগিচাখনত আছিলে যদিও খুব কম, এটা লাইনত হয়। এই আমাৰ 5-6টামান লাইন আছে। তাৰে ভিতৰত যদি এটা লাইনত পানীৰ ব্যৱস্থা হয়, বাকীকেইটা নাই। এটা মানে আপোনাৰ গোটেই মানুহটো সমান 6-7 ফুটৰ মানে গাঁত খান্দি লৈছে। তাৰ পৰা এটা পাইপ এডাল আহে, তাৰ পৰা পানী অলপ মানুহে ল'ব লগা হয়। সদায় কাজিয়া হয়। ৰাতিপুৱা গধূলি যেতিয়া পানী আহে, সদায় ইয়াত কাজিয়া হয়। মানে অকণমান পানী আহে, তাৰে ধৰক গোটেই মানুহখিনি এটা জাম লাগি যায়। সেইকাৰণে কৈছোঁ, এই যিটো পানী, এই পুখুৰীৰ পানীয়ে মানুহে খাব লগা হৈছে। ইয়াতকৈ আৰু লজ্জাজনক আৰু বিষয় একো হ'ব নোৱাৰে বুলি ভাবোঁ। হয়, নিশ্চয়কৈ ধন্যবাদ। আচলতে মই পুনৰ সতি থকা এক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে কেমেৰাৰ স্ক্ৰীণত ধৰা পৰিছে নে এইটো ক'ব নোৱাৰিম, কিন্তু চাওক আপুনি, এই পানীখিনি গাৰ সেউজীয়া ৰঙলৈ পৰিৱৰ্তন হৈছে, শেলুৱৈ পানীলৈ পৰিৱৰ্তন হৈছে। এই অতি কদৰ্যময় পৰিৱেশৰ মাজত কিন্তু ইয়াৰ পানী ৰাইজে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে, কিয়নো ইয়াৰ খোৱা পানী উৎস বুলিবলৈ মাথো এই পুখুৰীটোৱে আছে। মোৰ লগত আন এজন ব্যক্তি আছে। আপোনালোকে কিমান বছৰৰ পৰা পুখুৰী পানী ব্যৱহাৰ কৰি আহিছে? এই বহু দিনৰ পৰা, আমি সৰুৰ পৰাই পানী খাই আছিলোঁ, কিন্তু এতিয়া বৰ্তমান হৈ গ'ল 10-12 বছৰ হৈ গ'ল। পানী মানে এই হাঁহ কুকুৰা চৰি আছে, মানুহে গা ধুইছে, ইয়াৰ পৰাই ব্যৱহাৰ কৰে, ইয়াৰ পৰাই খাবলৈ লৈছে। আৰু যোনে গা ধুইছে তাৰ খজুৱতি হৈ গৈছে। আৰু এতিয়া পুখুৰী নিচিনা নাই। চৰকাৰে ইমান দিন মানে একো সিদ্ধান্ত নল'লে, আৰু কি ক'ম। হয়, নিশ্চয়কৈ। আচলতে বিগত সময়ছোৱাত দেখা গৈছিল যে ৰাজ্য চৰকাৰে পুখুৰীসমূহক সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো এক পদক্ষেপ লোৱা দেখা গৈছিল, কিন্তু এই পুখুৰী কিন্তু কোনো ধৰণৰ সংৰক্ষণ নকৰিলে। ইয়াৰ যি দাঁতি কাষ আছে, ইয়াত প্লাষ্টিক আৱৰ্জনাই ভৰপূৰ হৈ আছে। কোনো ধৰণৰ চাফ চিকুণৰ ব্যৱস্থা কৰা নহ'ল, যাৰ ফলত এই স্থানীয় ৰাইজে কিন্তু স্থানীয় যিসকল শ্ৰমিক ৰাইজ আছে, তেওঁলোকে এই পুখুৰীৰ পানীয়ে তেওঁলোকে সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। ইতিমধ্যে তেওঁলোকৰ বহুতৰ শৰীৰত চৰ্মৰোগৰ দৰে দেখা দিছে। তেওঁলোকে চিকিৎসালয়লৈ যাব লগা হৈছে, কিন্তু তেওঁলোকৰ ইয়াৰ বাবে কিন্তু কোনো ধৰণৰ উপায়বিহীন এয়া পানী তেওঁলোকে খাবলৈ ব্যৱহাৰ কৰে, এয়া পানী তেওঁলোকে গা ধুবলৈ ব্যৱহাৰ কৰে, আৰু তেওঁলোকে এয়া পানীয়ে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ কাৰণেও ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।